Hello students, to ekhon ase class 10 first unit test or general science question paper khube important hoy paper khon ekhon ase Dima Hasao district or to tumalogor jodi itiale science exam hoa na ei paper khon practice kori jaba para to MCQ khini to important ase logote long question khini khube important ase aru ei paper khon tumaloge soa yat English medium Assamese medium aru Bengali medium gute khini karone question dia hoy ase to ya dekha paisa tumaloge prothom question to ki khudise the phenomenon of bending of light around the corners of an opaque object is called ki buli koa hoy diffraction option number 2 to correct hobo তো তোমালোকে এনেকুৱা কৈ চাই যোৱা এমসিকিউ খিনি খুব ইম্পৰ্টেন্ট আছে ৰিপিট হৈ থকা এমসিকিউ আছে লগতে ইম্পৰ্টেন্ট লং কোৱেশ্চন বিলাকো আছে এই পেপাৰখনত তোমালোকে চাই যোৱা কিবা নোৱাৰিলে কমেন্ট বক্সত খুদিবা ভিডিওটো যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰা যাৰ যাৰ সায়েন্স এক্সাম ইতিয়ালৈ হোৱা নাই আৰু এক্সামৰ কাৰণে সকলোকে অল দা বেষ্ট
তো ইমান আছিল আজি এই ভিডিওটোত তোমালোকে যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰা যাৰ যাৰ ইতিয়ালৈ সায়েন্স এক্সাম হোৱা নাই এই পেপাৰখন ভালকৈ প্ৰেক্টিছ কৰিবা লগতে কোৱেশ্চন বেংক এখন সাজেষ্ট কৰিব বিচাৰিম তোমালোকক সাৰথি কোৱেশ্চন বেংকখন ল'ব পাৰা তো বহুতে মোক সুধি আছিল যে কোৱেশ্চন বেংক কোনখন ল'লে ভাল হ'ব তো সাৰথি কোৱেশ্চন বেংকত তোমালোকে MCQ পাই যাবা নিউ প্যাটাৰ্ণৰ গোটেইখিনি সাবজেক্টৰ লগতে মডেল পেপাৰো পাবা তো এই কোৱেশ্চন বেংকখন তোমালোকে কিনিব পাৰা লিংকটো দিয়া হৈ আছে ডেসক্ৰিপচনত তোমালোকক MCQ বহুতখিনি সহায় কৰিব লগতে থিওৰি কোৱেশ্চনখিনিও আছে তো তোমালোকৰ বহুতখিনি হেল্প হ'ব তো এটো হৈছে আমাৰ WhatsApp পেজ তোমালোকে যদি ইতিয়ালৈ WhatsAppত জয়েন কৰা নাই সোনকালে জয়েন কৰা কাৰণ এতিয়া 10000 ষ্টুডেন্টছে হ'ব ওলাইছে তো তোমালোকে যদি ইতিয়ালৈ জয়েন কৰা নাই আৰু দেৰি নকৰিবা সোনকালে জয়েন কৰা লিংকটো ক্লিক কৰিলে WhatsApp পেজটো ওপেন হ'ব হেতু তোমালোকে ফলো কৰি ৰাখিবা ডেসক্ৰিপচনত লিংকটো দিয়া হৈ আছে তাৰ উপৰি এটো হৈছে আমাৰ Instagram পেজ তাত আমাক ফলো কৰিব পাৰা কিন্তু মোস্ট ইম্পৰ্টেন্ট আমাক ইউটিউবত তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখা আমি যিমান পাৰো তোমালোকক ইউনিট টেষ্ট এক্সামৰ কাৰণে সহায় কৰি যাম আৰু তাৰ পিছত মেট্ৰিক পৰীক্ষাৰ কাৰণে আমি যিমান পাৰো সহায় কৰিম